ওয়েলকাম টু এহেম নলেজ ইউটিউব চেনেল। আজি ভিডিঅ'টিত আলোচনা কৰিম টেন্স। ইংৰাজী যিকোনো গ্ৰামাৰ আমি যদি কৰিবলৈ যাওঁ, বেছিভাগ গ্ৰামাৰৰ নিয়মতে সেইটো চাগে সেইটো হ'লে কাৰেক্ট টেন্সে হওক, ভইড চেঞ্চে হওক, নেৰেশ্যনেই হওক বা অন্যান্য কিবা গ্ৰামাৰেই হওক, টেন্সৰ নলেজ থকাটো আমাৰ অত্যন্ত প্ৰয়োজনীয়। টেন্স আমি কাৰেকশ্যন বিশেষকৈ আমাৰ কাৰেকশ্যনৰ টেন্সটোৰ প্ৰয়োজন বেছিকৈ হয়। টেন্সটো কাৰেক্ট কৰিবলৈ হ'লে আমাৰ টেন্সটোৰ বেচিক্স জনাটো খুবেই প্ৰয়োজন। আৰু আজিৰ ভিডিঅ'ত তোমালোকক ইমান সহজ পদ্ধতি এটা টেন্সৰ বেচিক্স ক্লিয়াৰ কৰাই দিম। মই আশা কৰিছোঁ তোমালোকে বুজি পাবা আৰু মোৰ ভিডিঅ'টিৰ পৰা সহায়ক হ'বা। আৰু যদি কিবা ডাউটছ থাকে তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। তো আজি বলা ভিডিঅ'টি আৰম্ভ কৰোঁ। টেন্স শব্দটিৰ অসমীয়া অৰ্থ হ'ল কাল বা সময়। কাল বা সময় কি? টেন্স মানে কি? Actually, definition বুলিলে কি বুজায় টেন্স? Tense in English grammar refers to the form of a verb that shows the time of an action or event. It helps us understand when something happens in the past, present, or future. Tense মানে হ'ল কাম এটা কৰাৰ বা ঘটনা এটা বা কাম এটাৰ সময় বুজোৱা। ক'ত কেতিয়া হৈছে কামটো, অতীত কালত হৈছে নে বৰ্তমান কালত হৈছে না ফিউচাৰ কালত হৈছে, এইটোকে বুজায়। ইংৰাজী গ্ৰামাৰত মুঠ কেইবা প্ৰকাৰৰ টেন্স আছে। মূল প্ৰকাৰ হ'ল তিনিটা: পাষ্ট, প্ৰেজেণ্ট আৰু ফিউচাৰ। আৰু ইহঁতক আমি প্ৰত্যেকটোকে আমি চাৰিটা ভাগত ভগাব পাৰোঁ, যেনেকৈ চিম্পল বা ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট এণ্ড পাৰফেক্ট কণ্টিনিউৱাছ, যিটো মুঠ 12টা ভাগত ভগাব পাৰি। তো ইয়াৰ প্ৰথম আমি ভাগটো ইনডিফিনিটকৈ পঢ়িম। আমি প্ৰথমতে ইনডিফিনিটৰ পৰা যাম, পিছত ইনডিফিনিটটো ভালকৈ বুজি তাৰ পিছৰ হেৰিটোত যাম। তো প্ৰথম টেন্সটো হ'ল বা প্ৰথম ভাগটো হ'ল চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট। ইয়াতে প্ৰেজেণ্ট ইনডিফিনিট, ইয়াত স্পেলিংটো অলপ মিষ্টেক আছে, তোমালোকে ইগন'ৰ কৰিবা ইনডিফিনিট বানানটো। চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট বুলিলে কি বুজায়? চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিট সাধাৰণতে তোমালোকে বুজি ৰাখিবা, এইটোৱেই সাধাৰণ ডেফিনেশ্যন। হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথ সাধাৰণতে কি হয়? প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। ইয়াৰ উপৰিও আৰু কেইটামান নিয়ম আছে যিকেইটাক আমি প্ৰেজেণ্ট ইনডিফিনিট লিখিব পাৰি, যেনেকৈ ভৱিষ্যতৰ কাম এটা ফিক্স হৈ আছে বা আগত হ'ব এটা কাম ফিক্স ধৰাবন্ধা হৈ আছে, তেনেকুৱা কালক প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট বোলা হয়। যেনে চিম্পল প্ৰেজেণ্ট টেন্স ইজ এ ভাৰ্ব ইউজ টু এক্সপ্ৰেছ হেবিটছ, ৰুটিনছ, জেনেৰেল ট্ৰুথছ এণ্ড ফিক্সড এৰেঞ্জমেণ্টছ। হেবিচুৱেল একশ্যনছ কোনো ডিচিপ্লিন ৰেগুলাৰলি হোৱা এটা কাম বা ডেইলি তেনেকুৱা হেবিট বুজালে প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। অন্যথা জেনেৰেল ট্ৰুথ, যিবিলাক ইউনিভাৰ্চেল ট্ৰুথ আছে, ফিক্সড এৰেঞ্জমেণ্ট, ভৱিষ্যতৰ কোনো এটা কাম ফিক্স হৈ আছে, তেনেকুৱা সময়ৰ কালবিলাকত প্ৰেজেণ্ট ইনডিফিনিট বুলি কোৱা হয়। তোমালোকে ইয়াত কনচেপ্টটো অলপ বুজিবলৈ চেষ্টা কৰা। প্ৰেজেণ্ট ইনডিফিনিট মানে আচলতে হয় কি? হেবিচুৱেল, হেবিট আৰু ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য ঘটনা বা অভ্যাসগত কাম, তেনেকুৱা চেণ্টেন্স বা তেনেকুৱা কথা বা তেনেকুৱা ঘটনাবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এক্সপ্ৰেছ কৰিব পাৰোঁ। যেনেকৈ ইয়াৰ ফৰ্মেশ্যনটো বহুত ইম্পৰ্টেণ্ট, যেনেকৈ ছাবজেক্ট প্লাছ ভাৰ্ব। ভাৰ্ব ওৱান বা ভাৰ্বৰ যিটো বেছ ফৰ্ম হয়, ভাৰ্ব ওৱান মানে ভাৰ্বৰ যি ফৰ্ম, ভাৰ্বৰ 5টা ফৰ্ম আছে: প্ৰেজেণ্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট, পাষ্ট পাৰ্টিচিপল, প্ৰেজেণ্ট পাৰ্টিচিপল, আৰু এটা আছে প্ৰেজেণ্ট ইনডিফিনিট, যেনে ES লগত, যেনেকৈ ডাছ, ডান, এনেকুৱা এইবিলাক। তো এইবিলাকক কোৱা হয় ভাৰ্বৰ ফিফ্থ ফৰ্ম। তো সেইবিলাক ইম্পৰ্টেণ্ট নহয়। মূল তিনিটা আমাৰ বেছি ইম্পৰ্টেণ্ট: ভাৰ্ব ওৱান, ভাৰ্ব টু আৰু ভাৰ্ব থ্ৰী। যেনেকৈ এটা ভাৰ্ব যদি ভাৰ্বটোৰ বেছ ফৰ্ম হ'ব প্লে, ছেকেণ্ড ফৰ্মটো হ'ব প্লেড, থাৰ্ড ফৰ্মটো প্লেডে হ'ব। তেনেকুৱা ভাৰ্বৰ তিনিটা মূল আমি ৰূপ ফৰ্ম পাওঁ, সেইকেইটাক ভাৰ্বৰ ফৰ্ম বুলি কয়। যি কি নহওক, ইয়াৰ মূল ফৰ্মেশ্যনটো হ'ল তেনেকুৱা: ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, বা ভাৰ্বৰ লগত কেতিয়াবা এছ বাই এছ হয়, সেইটো ডিপেণ্ড কৰিব কি? ছাবজেক্টটোৰ ওপৰত। এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কনচেপ্টখিনি ক্লিয়াৰ হোৱাৰ লগতে তোমালোকে এই কথাকেইটা বা এই শব্দকেইটাৰ লগত ওতপ্ৰোতভাৱে জড়িত হ'বলৈ পাৰিব। কাৰণ এইকেইটা শব্দই তোমালোকক বুজাব, স্পষ্টকৈ তোমালোকে বুজি পাবা যে এইকেইটা শব্দ যোনকেইটা বাক্যত থাকিব, সেই বাক্যটো সাধাৰণতে ইনডিফিনিটৰ ফালে গতি কৰিব বা ইনডিফিনিট হোৱাৰ সম্ভাৱনা বেছি থাকিব, যেনেকৈ অলৱেজ, ইউজুৱেলি, অফেন, এটচেট্ৰা। আমি বেচিক্সটো ক্লিয়াৰ কৰোঁ আগতে। এটা এক্সাম্পল যদি আমি লওঁ, যেনেকৈ আছে: আই ৰিড বুকছ এভৰি মৰ্ণিং, মই সদায় ৰাতিপুৱা কিতাপ পঢ়োঁ। যেনেকৈ এই চেণ্টেন্সটো তোমালোকে যদি মন দিয়া, আই ইয়াত ছাবজেক্ট হৈ আছে, ৰিড ভাৰ্ব হৈ আছে, বুকছটো অবজেক্ট হৈ আছে। এনেকুৱা ফৰ্মেশ্যনত হয়। ইয়াত এইটো চেণ্টেন্স আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে বুলি ক'ব পাৰিম। কাৰণ ইয়াত চোৱা, এভৰি মৰ্ণিং বুলি কথাটো কি? হেবিট বুজাইছে।
মোৰ কিতাপ পঢ়াটো হেভি, তো গতিকে এটা কি প্ৰেজেন্ট ইনডিফিনিট টেন্স, সিম্পল বা সিম্পল প্ৰেজেন্ট টেন্স। ঠিক তেনেকুৱা আৰু এটা চেন্টেন্স দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে, এটা চিৰসত্য ঘটনা বা চিৰসত্য এটা কথা, এইটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব। দ্য বাছ এৰাইভছ হিয়াৰ এট 10 AM, বাছটো ইয়াত 10টা বজাত উপস্থিত হয়। এইটো এটা কি এটা হেবিচুৱেল বা এটা কি এটা ফিক্স হৈ আছে, এটা ফিক্সড এৰেঞ্জমেণ্ট। এনেকুৱা চেন্টেন্স বিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব পাৰি। আশা কৰো তোমালোকে এই চিম্পল প্ৰেজেন্ট ইনডিফিনিটটো বুজি পাইছা। এতিয়া আমি এই টেবুলটোলৈ অলপ মনোযোগ দিম। এই টেবুলটো যদি আমি চাওঁ, যেনেকে ফাৰ্ষ্ট পাৰ্চন আই, প্লুৰেল ফৰ্মত উই, ইউ থাৰ্ড ফৰ্ম ইউ, সেকেন্ড ফৰ্ম ইউ, সেকেন্ড ফৰ্ম প্লুৰেল ইউ, থাৰ্ড পাৰ্চন কি থাকিব হি, চি, ইট। নেমছ মানে নামবিলাক, যিবিলাক নাম আছে, নাম তাৰ লগত কি সদায় ভাৰ্বৰ লগত এছ বা ই এছ হয়। এইটো এছ যদি এছ বা ই এছ হয়, এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। থাৰ্ড পাৰ্চন ছিংগল নম্বৰত আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত সদায় ভাৰ্বৰ লগত কি হ'ব এছ বা ই এছ হ'ব। আৰু দে প্লে, তাৰমানে কি কথাবিলাক তোমালোকে এনেকে পৰিৱৰ্তন কৰা। আই প্লে মই খেলো, উই প্লে আমি খেলো, ইউ প্লে তুমি খেলা, ইউ প্লে তোমালোকে খেলা, হি প্লেজ সি প্লেজ, ইট প্লেজ, নেমছ প্লেজ। তাৰমানে কি এই তেওঁ খেলে তাই খেলে, দে প্লে সিহঁতে খেলে, তেই খেলে খেলে খেলে। কথাটো মানে কি কথাৰ কোৱাৰ ধৰণেই বুজি পোৱা গৈছে যে এইটো সদায় কৰে, মানে আগৰ পৰা হৈ আছে, এতিয়া হৈ আছে আৰু আগলৈ থাকিব। তেনেকে হেবিচুৱেল, তেনেকুৱা হেবিচুৱেল বা ইউনিভাৰ্চেল ট্ৰুথ বুজালে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়। তাত দেৰি নকৰি পিছৰ চেন্টেন্সটো আমাৰ যি আছে বা পিছৰ টেন্সৰ যি ভাগ আছে, সেইটো হ'ল আমাৰ চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট। আমি ইতিমধ্যে গম পাইছো যে প্ৰেজেন্ট ইনডিফিনিট কি, প্ৰেজেন্ট ইনডিফিনিট মানে হেবিচুৱেল, বৰ্তমানৰ হেবিট, মানে বৰ্তমানৰ হেবিট যি আছে সেইটো কি প্ৰেজেন্ট ইনডিফিনিট। এতিয়া পাষ্ট ইনডিফিনিট কি হ'ব, পাষ্ট ইনডিফিনিট কথাটো অলপ বেলেগ, যদিও ইনডিফিনিট কিন্তু পাষ্ট ইনডিফিনিটটো হ'ল দ্য চিম্পল পাষ্ট টেন্স ইজ ইউজ টু ডেছক্ৰাইব একশ্যনছ অৰ ইভেণ্টছ ডেট হেপেণ্ড এণ্ড ৱেৰ কমপ্লিট ইন দ্য পাষ্ট। মানে যিবিলাক কাম বা যিবিলাক ঘটনা অতীতত কমপ্লিট হৈছে, মানে পাষ্টতে কমপ্লিট হৈছে, তেনেকুৱা চেন্টেন্স বা তেনেকুৱা টেন্স বা ভাৰ্বৰ ফৰ্মবিলাক পাষ্ট টেন্সত লিখিব পাৰি বা পাষ্ট টেন্স হয়। আৰু পাষ্ট টেন্সৰ ফৰ্মেশ্যনটো একেবাৰে সহজ বা ষ্ট্ৰাকচাৰটো একেবাৰে সহজ, ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম প্লাছ অবজেক্ট। ভাৰ্বৰ ছেকেণ্ড ফৰ্ম কি আমি অলপ আগতে কৈছো, ভাৰ্বৰ 5টা ফৰ্ম থাকে, তাৰ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম সেইটো ফৰ্ম। এই পাষ্ট ইনডিফিনিট হ'বলৈ কেইটামান কিৱৰ্ডছ থাকে, চেন্টেন্সৰ লগত কেইটামান কিৱৰ্ডছ থাকে। যেনেকে আমি ইয়াৰ উদাহৰণটো যদি আগতে চাওঁ, মাই ফাদাৰ এণ্ড হিজ হোল টিম ৱেণ্ট টু লণ্ডন লাষ্ট উইক। মোৰ দেউতা আৰু তাৰ গোটেই টিমটো যোৱা সপ্তাহত ক'ত গৈছিল, লণ্ডনত গৈছিল। গৈছে বুলি ক'লে ভুল হ'ব, গৈছিল। এই কথাবিলাক তোমালোকে গুৰুত্ব দিবলৈ যত্ন কৰিবা, তেতিয়াহ'লে তোমালোকে বেচিক্সটো ক্লিয়াৰ হৈ যাব। তোমালোকে আগতে বেচিক্সটো ক্লিয়াৰ কৰা, তাৰ পৰৱৰ্তী তোমালোকে যিকোনো ধৰণৰ গ্ৰামাৰক তোমালোকে টেন্সৰ কোনো কনফিউজন নাথাকে, টেন্স যদি কনফিউজন নাথাকে তোমালোকৰ যিকোনো ধৰণৰ গ্ৰামাৰ তোমালোকে অতি সহজতে তোমালোকে কমপ্লিট কৰিব পাৰিবা। তো ইয়াৰ কিছুমান কিৱৰ্ডছ আছে, যেনেকৈ য়েষ্টাৰডে, লাষ্ট টাইম বা লাষ্ট ডে, লাষ্ট নাইট, লাষ্ট ইয়াৰ, এইবিলাক তেনেকুৱা। এগো, ইন, ইয়াৰ, ডেট, ৱেন, হোৱাইল, দ্য আদাৰ ডে, ইট ইজ টাইম, ইট ইজ হাই টাইম, ওৱান্স আপন এ টাইম, এইবিলাক শব্দ যদি যিটো বাক্যত থাকিব, সেই বাক্যটো সাধাৰণতে পাষ্ট টেন্স হয়, বিশেষকৈ পাষ্ট ইনডিফিনিট টেন্স হয়। আমি যদি এই টেবুলটো আকৌ, এই টেবুলটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে এই টেবুলটো সদায় মনত ৰাখিবা আৰু এইটো কল্পনা কৰি ৰাখিবা। এই টেবুলটো তোমালোকে কমপ্লিট কৰিব জানিব পাৰিলে বা বুজিব পাৰিলেই তোমাৰ গোটেই টেন্সৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়। যেনেকে আই প্লেড মই খেলিছিলো, উই প্লেড আমি খেলিছিলো, ইউ প্লেড আমি খেলিছিলো। তাৰমানে কি ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, সদায় পাষ্ট ইনডিফিনিটত ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হ'ব, তেতিয়াহ'লে সেইটো পাষ্ট ইনডিফিনিট টেন্স হ'ব। এতিয়া তাৰ পৰৱৰ্তী টেন্সটো হ'ল ফিউচাৰ ইনডিফিনিট বা চিম্পল ফিউচাৰ। ফিউচাৰ ইনডিফিনিট মানে কি, এতিয়া প্ৰেজেন্ট ইনডিফিনিট আছিলে বৰ্তমান, পাষ্ট আছিলে অতীত, ফিউচাৰ মানে কি হ'ব ভৱিষ্যত। এতিয়া ভৱিষ্যতত কোনো এটা কাম হ'ব বা কৰিব। The simple future tense is used to talk about actions that will happen in the future. ভৱিষ্যতত যি কাম বা যি ঘটনাটো সম্পন্ন হ'ব, সেইটোক আমি কি কৰিম, ফিউচাৰ ইনডিফিনিট বুজি ল'ম বা সেইটো ফিউচাৰ ইনডিফিনিট হ'ব। ইয়াৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ শ্বেল অৰ উইল প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। এইটো বুজিব যত্ন কৰিবা দেই, ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ ভাৰ্বৰ মেইন ফৰ্ম বা ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। যেনেকে এক্সাম্পল এটা যদি ল'ম, হি উইল ডু দ্য চাম চুন। এতিয়া হিৰ লগত কি হ'ব, হি প্লাছ এটা কি অক্সিলাৰী লগাব লাগিব, উইল ডু দ্য চাম চুন, মানে তেওঁ অংকটো খুব সোনকালে কৰিব, কৰে নহয় বা কৰিছিল নহয়, কৰিব। এই কথাটো অসমীয়াত তোমালোকে যদি নিজৰ মনত মাইণ্ডত যদি ছেট কৰি ৰাখা, যেনেকে কৰো, কৰিছিল, কৰিব,
এই কথা তিনিটা যদি তোমালোকে ৰিলেট কৰা তেতিয়াহ'লে তোমালোক ক্লিয়াৰ টেন্সটো ক্লিয়াৰ হৈ যাব। ইয়াৰ লগতে তোমালোকে এই ফৰ্মেশ্যনটো মনত ৰাখিবা, আৰু এই ফৰ্মেশ্যন মতে যিমানেই চেণ্টেন্স তোমালোকে লিখা বা যেনেকুৱা য'তে দেখিবলৈ পোৱা সেইটো তোমালোকে ইজিলি ফাইণ্ড আউট কৰিব পাৰিবা এইটো কি টেন্স হয়। আৰু ইয়াৰ এই টেন্সৰ কিছুমান কিৱৰ্ডছ আছে, যেনেকৈ টুমৰো, নেক্সট উইক অৰ মন্থ অৰ ইয়াৰ, চুন, লেটাৰ, ছানডে, ইন প্লাছ টাইম পিৰিয়ড, মানে ইনৰ লগত কিবা টাইম পিৰিয়ড দিলে, টুনাইট এটচেট্ৰা ইত্যাদি শব্দবিলাক যোনটো চেণ্টেন্স থাকিব সেই চেণ্টেন্সটো সাধাৰণতে ফিউচাৰ টেন্সত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তো গতিকে তোমালোকে এইটো সহজতে বুজিবলৈ যত্ন কৰিবা। এই টেবুলটোলৈ চোৱা, আই শ্বেল প্লে, মই খেলিম, উই শ্বেল প্লে, আমি খেলিম, ইউ উইল প্লে, আমি খেলিম, ইউ উইল প্লে, তুমি খেলিবা, ইউ উইল প্লে, তোমালোকে খেলিবা, হি উইল প্লে, সি খেলিব, তাই খেলিব, এতিয়া খেলিব, কৰিব, যাব, খাব, এনেকুৱা টাইপৰ যিটো আছে এইটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। আশা কৰোঁ তোমালোকে ইতিমধ্যে ইনডিফিনিট টেন্সৰ কনচেপ্ট ক্লিয়াৰ হৈছে। সাধাৰণ কথাত মনত ৰাখিবা, চিম্পল কথা এইটোৱেই তোমালোকে মনত ৰাখিব আছে, কৰে, কৰিছিল, কৰিব, কৰে, কৰিছিল, কৰিব, আৰু সেইমতে তোমালোকে ফৰ্মেশ্যন কেইটা মাইণ্ডত ছেট কৰি ল'বা। এইটো মুখস্থ কৰা বা বুজি লোৱা, মুখস্থ কৰা একো নাই, বুজিলে একেবাৰে সহজ। তো ফৰ্মেশ্যন কেইটা অলপ মনোযোগ দিলে তোমালোকে বুজি পাবা। আশা কৰোঁ তোমালোকৰ এইটো ক্লিয়াৰ হৈছে। তাৰ পৰৱৰ্তী টেন্সটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছত যাওঁ আমি। প্ৰেজেণ্ট কণ্টিনিউৱাছ কি? প্ৰেজেণ্ট মানে ইয়াত শব্দটোৰ পৰা বুজিব পাৰি, প্ৰেজেণ্ট মানে হ'ল বৰ্তমান, কণ্টিনিউৱাছ মানে হ'ল চলি থকা। বৰ্তমান সময়ত কোনো এটা কাম বা ঘটনা চলি থকা প্ৰেজেণ্ট প্ৰগ্ৰেছিভ টেন্স বুলিও কোৱা হয়। প্ৰগ্ৰেছিভ মানে কোনো এটা কাম পূৰ্ণগতিত চলি থকা। বৰ্তমান সময়ত যিটো ঘটনা বা কাম চলি আছে সেইটো কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেকৈ ইয়াৰ এক্সাম্পল এটা যদি লওঁ, হি ইজ ৱাচিং এ মুভি নাও, তেওঁ এতিয়া এটা মুভি চাই আছে। মুভি চোৱা কামটো এতিয়া চলি আছে। চাইছিল নহয় বা চাব, চাই থাকিব এইটো নহয়, চাই আছে। ইয়াৰ ফৰ্মেশ্যনটো বা ষ্ট্ৰাকচাৰটো হ'ল এনেকুৱা, ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্বৰ লগত কি আই এন জি, ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। এই চেণ্টেন্সটোৰ বা এই চেণ্টেন্সটোত থকা যি ফৰ্মেশ্যনৰ ব্যৱহাৰ হৈছে এইটো যদি আমি ডিকোড কৰিব পাৰোঁ তেতিয়াহ'লে তোমালোকে ইজিলি বুজি পাবা। এই হি ছাবজেক্ট হৈ আছে, ইজ এম ইজাৰৰ পৰা ইজ হৈছে, ভাৰ্ব আছিল ৱাচ, আৰু লগত আই এন জি লগাই দিছে, অবজেক্ট লগাই দিছে। কি হৈ গৈছে? এইটো সম্পূৰ্ণৰূপে কি? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে বৰ্তমান সময়ত কাম এটা চলি আছে, এইটো বুজাইছে। ইয়াৰ এই টেন্সৰ কিছুমান কিৱৰ্ডছ আছে। তোমালোকে মন কৰিবা, এই কিৱৰ্ডছ কেইটা মই কিয় কৈছোঁ বাৰে বাৰে? কাৰণ এই কিৱৰ্ডছ কেইটা যদি আমি এতিয়া টেন্স পঢ়াৰ সময়ত আমি যদি অলপ জাষ্ট পঢ়ি যদি অলপ বুজি লওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতত গৈ যিমানেই আমি টেন্স কাৰেকশ্যন নকৰোঁ কিয়, বা বেলেগ কোনোবা এটা চেণ্টেন্স পালোঁ বা পঢ়াৰ সময়ত যদি আমি উলিয়াব বিচাৰোঁ কি টেন্সত আছে, অতি সহজতে আমি উলিয়াই দিব পাৰিম এইটো অমুকটো টেন্সত আছে। এইবিলাক ৱৰ্ডছ, এইবিলাক এডভাৰ্ব বুলি কোৱা হয়। যেনেকৈ নাও, এট দ্য মমেণ্ট, কাৰেণ্টলি, প্ৰেজেণ্টলি, ৰাইট নাও, এইবিলাক থকা চেণ্টেন্সবিলাকক প্ৰেজেণ্ট কণ্টিনিউৱাছ বা কণ্টিনিউৱাছ টেন্সত বেছিকৈ থাকে বা থকাৰ সম্ভাৱনা বেছি। সাধাৰণতে এই যিকোনো চেণ্টেন্সত যদি এই কিৱৰ্ডছ কেইটা থাকে, সেই চেণ্টেন্সবিলাকক আমি ইজিলি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হিচাপে ধৰি ল'ব পাৰোঁ। বা এইটো যদি আমি ডিকোড কৰি লওঁ, যেনেকৈ এই ষ্ট্ৰাকচাৰটো যদি আমি ডিকোড কৰি লওঁ, আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স পাম। আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। মই আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে কি? প্ৰেজেণ্ট বৰ্তমান সময়ত চলি থকা কাম বা ঘটনা, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ ফৰ্মেশ্যন এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। তো এই টেবুলটোলৈ তোমালোকে লক্ষ্য কৰা, আৰু এই টেবুলটো তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিব পাৰা, বা নিজৰ পঢ়াৰ টেবুলৰ ওচৰত তোমালোকে এটা কাগজত লিখি বা এটা কিবা বেনাৰ লগাই তোমালোকে আঁৰি থ'ব পাৰা, আৰু সদায় সদায় এবাৰ হ'লেও চাব পাৰিবা। তেতিয়াহ'লে তোমালোকে আৰু ইজিলি ক্লিয়াৰ হৈ যাব। তেতিয়া চোৱা, আইৰ লগত কি হয়? আই এম প্লেয়িং, উই আৰ প্লেয়িং। মই খেলি আছোঁ, আমি খেলি আছোঁ। তুমি খেলি আছা, তোমালোকে খেলি আছা। তেওঁ খেলি আছে, তাই খেলি আছে, সিহঁতে খেলি আছে। এই আছে, আছো, তেনেকুৱা টাইপৰ চেণ্টেন্স বা এইবিলাক কি টেন্সত পৰিব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। তাৰ পিছৰ টেন্সটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স। আমি অলপ আগতে পঢ়িছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি পাইছোঁ? বৰ্তমান চলি থকা কাম। এতিয়া পাষ্ট কণ্টিনিউৱাছ কি হ'ব? অতীতত কোনো এটা কাম চলি থকা। অতীতত মানে কি? আগত যি হৈ গৈছে, মানে অতীতত কোনো এটা কাম বা ঘটনা চলি থকা বুজালে কি হয়? পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন তেনেকুৱা, ছাবজেক্ট প্লাছ ৱাজ ৱেয়াৰ। চেম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নিচিনা, খালি ইয়াত ৱাজ ৱেয়াৰ আহি যাব। এম ইজাৰৰ পৰিৱৰ্তে ইয়াত কি যাব? ৱাজ ৱেয়াৰ। কাৰণ এইটো পাষ্টত কি হয়? ৱাজ ৱেয়াৰ। পাষ্ট ছাবজেক্ট প্লাছ ৱাজ ৱেয়াৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট।
এইটো এক্সাম্পল যদি চাওঁ আমি আই ৱাজ ৰিডিং এ নভেল হোৱেন হি এণ্টাৰ, এতিয়া চোৱা বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়। চেণ্টেন্সটো মানে প্ৰথমতে ডিকোড কৰিব, আই চাবজেক্ট ৱাজ অক্সিলাৰী ৰিড মেইন ভাৰ্ব প্লাছ আই এন জি ৰিডিং আই ৱাজ ৰিডিং, ইয়াতে ডিকোডিং হৈ গ'ল। মেইন যিটো আমাৰ ষ্ট্ৰাকচাৰ আছিল পাষ্ট কণ্টিনিউৱাছ টেন্সৰ, ইয়াতে আমি ওলাব পাৰি সহজতে। আই ৱাজ ৰিডিং এ নভেল হোৱেন হি এণ্টাৰ্ড, তেওঁ যেতিয়া মোৰ ৰুমলৈ আহিছিল বা তেওঁ যেতিয়া সোমাই আহিছিল, মই তেতিয়া এটা নভেল পঢ়ি আছিলোঁ। মই নভেল পঢ়ি আছিলোঁ, মই কাম এটা কৰি আছিলোঁ। তেনেকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কি আছিলে, কৰি আছোঁ, খাই আছোঁ, গৈ আছোঁ, শুই আছোঁ, তেনেকুৱা। কৰি আছিলোঁ, খাই আছিলোঁ, শুই আছোঁ, তেনেকুৱা টাইপৰ। এই টেন্সটোৰ কিছুমান ইম্পৰ্টেণ্ট কিছুমান কিৱৰ্ডছ আছে, while, when, as, at that time, all day, morning, evening, মানে all morning, all day, all evening, yesterday, etc. This time, yesterday, 4 hours, and during. তো এইবিলাক কিৱৰ্ডছ থাকিলে আমি সহজতে সেই চেণ্টেন্সটো কোনটো টেন্সত আছে আমি সহজতে ফাইণ্ড আউট কৰিব পাৰোঁ। তো এই টেবুলটো যদি আমি লক্ষ্য কৰোঁ, যেনেকে আই ৱাজ প্লেয়িং, উই ৱেৰ প্লেয়িং, ইউ ৱেৰ প্লেয়িং, ইউ ৱেৰ প্লেয়িং, তেনেকে মই খেলি আছিলোঁ, আমি খেলি আছিলোঁ, তুমি খেলি আছা, তুমি খেলি আছিলা, তোমালোকে খেলি আছিলা, তেওঁ খেলি আছিল, তাই খেলি আছিল, তাৰমানে এনেকে আছিল মানে কামটো চলি আছিল। পাষ্ট টেন্সত বা পাষ্টত কোনো এটা কাম চলি আছিল, সেইটো কি পাষ্ট কণ্টিনিউৱাছ। তাৰ পিছৰটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ কি আছিলে, কৰি আছোঁ। পাষ্ট কণ্টিনিউৱাছ কি আছিলে, কৰি আছিলোঁ। ফিউচাৰত কি হ'ব, কৰি থাকিম, যেনেকে আই শ্বেল বি প্লেয়িং, মই খেলি থাকিম, তেনেকে। ফিউচাৰ কণ্টিনিউৱাছ মানে কি, ভৱিষ্যতত কোনো এটা কাম চলি থাকিব। ইয়াত ফিউচাৰ কণ্টিনিউৱাছ টেন্সটো আমি যদি চাওঁ, অলপ এটা কথা মনত ৰাখিব লাগিব। The future continuous tense describes an action that will be in progress at a specific time in the future. মানে ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময়লৈকে কোনো এটা কাম বা ঘটনা হৈ থাকিব বা চলি থাকিব মানে চলা কামটো হৈ থাকিব, তেনেকুৱা অৰ্থ বুজালে কি হয়, ফিউচাৰ কণ্টিনিউৱাছ। ফিউচাৰ কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো হ'ল এনেকুৱা, ছাবজেক্ট প্লাছ, আমি ফিউচাৰ ইনডিফিনিট কেনেকৈ পাইছিলোঁ, শ্বেল উইল আছিলে, এতিয়া বি লাগি যাব। ছাবজেক্ট প্লাছ শ্বেল বি অৰ উইল বি প্লাছ ভাৰ প্লাছ আই এন জি। সদায় মনত ৰাখিব, কণ্টিনিউৱাছ মানে কি, ভাৰ প্লাছ আই এন জি। য'ত কণ্টিনিউৱাছ আছে মানে কি, ভাৰ প্লাছ আই এন জি, সদায় মনত ৰাখিবা। শ্বেল বি, উইল বি প্লাছ ভাৰ প্লাছ আই এন জি প্লাছ অবজেক্ট। এই এক্সাম্পল যদি চাওঁ, টিনা উইল বি ট্ৰেভেলিং টু পেৰিছ নেক্সট মান্থ। আমাৰ ডেফিনেশ্যনটো কি আছিলে, যে ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত কোনো এটা কাম চলি থকা বুজালে, ঠিক আছে। টিনা উইল বি ট্ৰেভেলিং টু পেৰিছ নেক্সট মান্থ, মানে অহা মাহলৈ টিনাই পেৰিছলৈ ভ্ৰমণ কৰি থাকিব বা পেৰিছত ভ্ৰমণ কৰি থাকিব। অহা মাহত টিনাই পেৰিছত ভ্ৰমণ কৰি থাকিব। টিনাই ভ্ৰমণ কৰি থাকক, আমি এইটো পিছলৈ আগবাঢ়ো। ইয়াত থকা কিছুমান কিৱৰ্ডছ হ'ল যেনেকে দিছ টাইম, নেক্সট উইক বা মন্থ বা ইয়াৰ, এট দিছ টাইম, টুমৰো, টুনাইট, ইন এ টাইম, ডিউৰেশ্যন, বাই এ টাইম, হোৱেন, এণ্ড এট এ স্পেচিফিক টাইম। তোমালোকে এই কিৱৰ্ডছ কেইটা জাষ্ট এতিয়া পঢ়ি থাকা, তাৰ পৰৱৰ্তী সময়ত যেতিয়া আমি কাৰেক্ট টেন্স কৰিম তেতিয়া আমি এইকেইটা আমি আকৌ সোঁৱৰাই দিম তোমালোকক। আৰু এই টেবুললৈ অলপ মনোযোগ দিয়া। আই শ্বেল বি প্লেয়িং, উই শ্বেল বি প্লেয়িং, মই খেলি থাকিম, আমি খেলি থাকিম, তুমি খেলি থাকিবা, তোমালোকে খেলি থাকিবা। ফিউচাৰ কণ্টিনিউৱাছ টেন্স মানে কি, ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময় বা কোনো এটা নিৰ্দিষ্ট টাইমৰ আগত কোনো এটা কাম চলি থকা বা কোনো এটা টাইমৰ লগত কোনো এটা কাম চলি থাকিব বুলি বুজালে কি হয়, ফিউচাৰ কণ্টিনিউৱাছ। আগতে তোমালোকে বুজি পাইছা। ইয়াৰ পৰৱৰ্তী কি হ'ব, এতিয়া ইনডিফিনিট গ'ল, কণ্টিনিউৱাছ গ'ল, এতিয়া কি হ'ব, পাৰফেক্ট। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট, প্ৰথমতে আমি কি পঢ়িম, প্ৰেজেণ্ট পাৰফেক্ট। এতিয়া পাৰফেক্ট টেন্সো আমাৰ বহুত ইম্পৰ্টেণ্ট। ইংৰাজী গ্ৰামাৰত যেতিয়া কাৰেকশ্যন কৰিব দিয়ে বা ভইচ চেঞ্জ বা নেৰেশ্যন হয়, পাৰফেক্ট তাত আমাৰ বহুত পাজল লাগে। তোমালোকে একেবাৰে ইজি পদ্ধতি শিকি লোৱা। প্ৰেজেণ্ট পাৰফেক্ট মানে কি, প্ৰেজেণ্ট মানে হ'ল বৰ্তমান, পাৰফেক্ট মানে ধৰি লোৱা পাৰফেক্ট কেতিয়া কোৱা, কোনো এটা বস্তু সম্পন্ন হ'লে, কমপ্লিট হ'লে। এতিয়া পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট মানে কি হ'ব, ডেফিনেশ্যনটো চাই লওঁ অলপ। দ্য প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইন ইংলিছ গ্ৰামাৰ ডেছক্ৰাইবছ একশ্যনছ অৰ ষ্টেটছ ডেট বিগান ইন দ্য পাষ্ট এণ্ড কণ্টিনিউ টু দ্য প্ৰেজেণ্ট অৰ হেভ এ প্ৰেজেণ্ট ৰিলেভেন্স। ডেফিনেশ্যনটো অলপ মনোযোগ, বৰ্তমান সময়ত বা ইতিমধ্যে কোনো এটা কাম, ডেছক্ৰাইবছ একশ্যন অৰ ষ্টেটছ ডেট বিগান ইন দ্য পাষ্ট, কোনো এটা কাম অতীত আৰম্ভ হৈছিলে কিন্তু অলপ আগতে কি হৈছে, সম্পন্ন হৈছে, বা তাৰ যিটো বৰ্তমানৰ লগত যি সংগতি বা যি ৰিলেশ্যন, এইটো এতিয়াও আছে। তাৰমানে সহজতে বুজিলো, ইতিমধ্যে সম্পন্ন হোৱা কাম,
কি হয় বৰ্তমান সময়ত কোনো এটা কাম বা ঘটনা ইতিমধ্যে সম্পন্ন হোৱা বুজালে কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স। আৰু এটা লগত এড কৰি দিবা যি যি কামৰ বা কোনো এটা ঘটনা অতীতত আৰম্ভ হৈছিল, অতীতত কোনো এটা কাম আৰম্ভ হৈছিল কিন্তু সেইটোৰ সম্পাদন কি হৈছে এতিয়া হৈছে আৰু তাৰ প্ৰভাৱটো এতিয়াও আছে, এনেকুৱা অৰ্থ বুজালে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট। আশা কৰোঁ তোমালোক ক্লিয়াৰ হৈছে। তেতিয়া চোৱা ইয়াৰ ফৰ্মেশ্যন তেনেকুৱা ধৰণৰ ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব। ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে কি পাষ্ট পাৰ্টিচিপল অফ ভাৰ্ব প্লাছ অবজেক্ট। এতিয়া চোৱা পাৰফেক্ট টেন্স মানেই ভাৰ্বৰ থাৰ্ড ফৰ্ম। সদায় মনত থাকিব যিকোনো পাৰফেক্ট টেন্স হওক, যিকোনো পাৰফেক্ট টেন্স হওক তাত কি থাকিব ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকিবই লাগিব। তাৰ ইয়াৰ এক্সাম্পল লৈছো আই হেভ ৰিটেন দ্য নোট ৰিচেণ্টলি। ইতিমধ্যে মই এটা কি লিখিছো, ইতিমধ্যে মই নোটটো লিখিছো। ইতিমধ্যে মই নোটটো লিখিছো তাৰমানে কি মই ইতিমধ্যে নোট লিখা কামটো শেষ কৰিছো। গতিকে নোট লিখা কামটো আৰম্ভ কৰিছিল আগতে আৰম্ভ হৈছিলে কিন্তু ইতিমধ্যে মই সম্পন্ন কৰিছো। এনেকুৱা ইতিমধ্যে সম্পন্ন হোৱা অৰ্থ বুজাইছে, গতিকে এইটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স। আৰু ইয়াৰ ফৰ্মেশ্যন তেনেকুৱা আছিলে, ফৰ্মেশ্যনটোৰ লগত মিলাইছো আই ছাবজেক্ট হেভ অক্সিলাৰী ৰিটেন হ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্য নোট কি হ'ল অবজেক্ট। চোৱা ৰিচেণ্টলি বোলা শব্দটো আছে যে এইটো হ'ল এটা কি ৱৰ্ড। এইটো এই ৰিচেণ্টলি থকা শব্দবিলাকৰ লগত ৰিচেণ্টলি বোলা শব্দটো যোনটো চেণ্টেন্স থাকিব সেই চেণ্টেন্সটো 95% চিয়ৰ যে এইটো কি হ'ব পাৰফেক্ট টেন্স হ'ব। তেতিয়া আমি বাকী গোটেই চেণ্টেন্সটো চাইন কৈ দিব পাৰিম এইটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্স বা পাষ্ট পাৰফেক্ট টেন্সটো কৈ দিব পাৰিম। যি কি নহওক আমি ইতিমধ্যে গম পালো যে অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান শেষ হ'লে বা ইতিমধ্যে শেষ হোৱা বুজালে কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স। ইয়াত থকা মেইন কিৱৰ্ডছ কেইটা হ'ল অলৰেডি, বহুত ইম্পৰ্টেণ্ট। এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এই কিৱৰ্ডছ কেইটা তোমালোকে সদায় সদায় পঢ়িবলৈ বা সদায় সদায় পঢ়ি মানে মনত ৰাখিব যত্ন কৰিবা। তোমালোকে যিমানেই এইটো মনত ৰাখিব চেষ্টা কৰিবা ইমানে তোমালোকৰ টেন্স আৰু ক্লিয়াৰ হ'ব। অলৰেডি, জাষ্ট, য়েট, এভাৰ, নেভাৰ, ফৰ, চিন, চ'ফাৰ, ৰিচেণ্টলি এণ্ড আপ টু নাও, এই গোটেইকেইটা কিৱৰ্ডছ বহুত বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে বা এক্সামৰ টেন্স কাৰেকশ্যনৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। তো গতিকে তাৰ এই টেবুলটো চাই লওঁ অলপ। আই হেভ প্লেড মই খেলিছো, উই হেভ প্লেড আমি খেলিছো, ইউ হেভ প্লেড তোমালোকে খেলিছা, তুমি খেলিছা, ইউ হেভ প্লেড তোমালোকে খেলিছা, হি শ্বি ইট প্লেড হেজ প্লেড। এইটো থাৰ্ড পাৰ্চন ছিংগল নম্বৰত কি হ'ব আকৌ হেজ হ'ব। সদায় মনত ৰাখিবা বাকী চব কেইটাত কি হ'ব হেভ, কিন্তু থাৰ্ড পাৰ্চন ছিংগল নম্বৰত কি হ'ব হেজ। এইটো মনত ৰাখিলেই হৈ গ'ল। আৰু কেনেকে আমি সহজতে কেনেকে মনত ৰাখিম, সহজতে মনত ৰাখিবলৈ হ'লে কি লাগিব আমি এইটো মনত ৰাখিবলৈ মানে কি প্ৰেজেন্ট পাৰফেক্ট মানে কি। প্ৰেজেন্ট পাৰফেক্ট মানে কি অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান ইতিমধ্যে সম্পন্ন হোৱা বুজালে বা অতীতৰ কোনটো যোনটো কাম আছিলে এইটোৰ প্ৰভাৱ এতিয়াও আছে, তেনেকুৱা অৰ্থ বুজালে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স। সদায় মনত ৰাখিবা। দেৰি নকৰাকে আমি পিছৰ টেন্সত আমি আগবাঢ়ো। এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স কি হ'লে এতিয়া হ'ব পাষ্ট পাৰফেক্ট টেন্স। এতিয়া প্ৰেজেন্ট পাৰফেক্ট মানে কি আছিলে অতীত আৰম্ভ হৈ ইতিমধ্যে কোনো এটা কাম সম্পন্ন হোৱা বুজোৱালে কি হয় প্ৰেজেন্ট পাৰফেক্ট। ঠিক তেনেকে পাষ্টটো কি হ'ব, এতিয়া পাষ্টটো ডেফিনেশ্যন কেনেকৈ হ'ব। এতিয়া পাষ্টটো ডেফিনেশ্যন বুজিবলৈ দ্য পাষ্ট পাৰফেক্ট টেন্স ইণ্ডিকেটছ এন একশ্যন কমপ্লিটেড বিফৰ এনাদাৰ একশ্যন অৰ পইণ্ট ইন দ্য পাষ্ট। হৈছে অতীতৰ কোনো এটা নিৰ্দিষ্ট কামৰ বা সময়ৰ আগত, অতীতত মানে কি পাষ্টত যিটো আগতে হৈ গৈছে, অতীতত কোনো এটা নিৰ্দিষ্ট কামৰ বা কোনো এটা নিৰ্দিষ্ট সময়ৰ আগতে আন এটা কাম সম্পন্ন হোৱা বুজালে কি হয় পাষ্ট পাৰফেক্ট টেন্স। এতিয়া চোৱা পাষ্ট পাৰফেক্ট হ'বলৈ দুটা বস্তুৰ ইম্পৰ্টেণ্ট বেছি মনত ৰাখিবলৈ, দুটা বস্তু ইম্পৰ্টেণ্ট। এটা হ'ল যিটো কাম আগতে সম্পন্ন হ'ব আৰু যিটো সময় বা যিটো ঘটনাৰ আগত সম্পন্ন হ'ব, এই দুটা বস্তু। এটা কাম সম্পন্ন আৰু এটা কি সময় বা পইণ্ট। মানে কি দুটা কাম এতিয়া সহজকে মনত তোমালোকে কৈ দিছো যে অতীতত দুটা কামৰ যিটো কাম আগতে হয় এইটো কি পাষ্ট পাৰফেক্ট, বা অতীত কালত কোনো এটা নিৰ্দিষ্ট সময় বা কোনো এটা নিৰ্দিষ্ট ঘটনাৰ আগত যিটো কাম সম্পন্ন হয় সেইটো কি হয় পাষ্ট পাৰফেক্ট টেন্স হয়। ইয়াৰ ফৰ্মেশ্যনটো হ'ল তেনেকুৱা ছাবজেক্ট প্লাছ হেড প্লাছ যিহেতু পাৰফেক্ট টেন্স গতিকে কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু প্লাছ অবজেক্ট। ইয়াৰ অবজেক্টৰ আমি এক্সাম্পল যদি চাওঁ দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইন গুচি গ'ল। তাৰমানে কি ইয়াত কোনটো কাম আগত হৈছে, তোমালোকে ক'বা ট্ৰেইন আগতে যোৱা, কাৰণ আমি ষ্টেচন পোৱাৰ আগতে ট্ৰেইন গুচি গ'ল। গতিকে ট্ৰেইন গুচি যোৱা কামটো আগতে হ'ল, গতিকে দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। আশা কৰোঁ তোমালোকে বুজি পাইছা। এই
পাষ্ট পাৰফেক্ট টেন্সৰ কিৱৰ্ডছটো আৰু মনোযোগ দিবলগীয়া হেডটো থাকিবই অক্সিলাৰিছত বিফৰ আৰু আফটাৰ বাই দ্য টাইম অলৰেডি নেভাৰ আনটিল ওৱান্স এণ্ড জাষ্ট এই গোটেইকেইটা কিৱৰ্ডছৰ ভিতৰত বিফৰ আফটাৰটো বেছি ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত প্ৰায় এই দুটাই আহিবলৈ দেখিবলৈ পোৱা যায় বিশেষকে SSLC ফাইনেলছ আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেলত এই দুটা ইয়াৰ ব্যৱহাৰ আৰু ইয়াৰ কাৰেক্টেন্স আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এই দুটাৰে ব্যৱহাৰ বেছি আহিবলৈ দেখিবলৈ পোৱা যায় গতিকে তোমালোকে এই দুটা পঢ়াৰ লগতে বাকীকেইটা অলপ অলপ চাই ল'বা কি কৈছো আকৌ এবাৰ মনত কৰি দিব কৈছো অতীতৰ দুটা কামৰ ভিতৰত যোনটো কাম আগতে সম্পন্ন হয় সেইটো কি পাষ্ট পাৰফেক্ট টেন্স হয় বা পাষ্ট পাৰফেক্ট টেন্সৰ ডেফিনিশ্যন মানে কি অতীত কালত কোনো এটা কাম কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত বা কোনো নিৰ্দিষ্ট ঘটনাৰ আগত সম্পন্ন হোৱা বুজালে কি হয় পাষ্ট পাৰফেক্ট ইয়াৰ টেবুল তেনেকুৱা আই হেড প্লেড তোমালোকে শ্বৰ্টকে বুজাবলৈ এই ফৰ্মেশ্যন বুজাবলৈ টেবুলটো বনোৱা হৈছে আৰু এই টেবুলটো এই কাৰণে বনোৱা হৈছে যে তোমালোকে অক্সিলাৰিজ কেইটা ভালকে ব্যৱহাৰ কৰিব পাৰা অক্সিলাৰিজ কোনটো টেন্সৰ কোনটো অক্সিলাৰিজ ব্যৱহাৰ হয় সেইটো তোমালোকে ইজিলি বুজিব পাৰিবা সেই গতিকে বনোৱা হৈছে তোমালোকে এইটো মনত পঢ়িবলৈ যত্ন কৰিবা ঠিক আছে আমি এতিয়া প্ৰেজেন্ট পাৰফেক্ট কৰিছো পাষ্ট পাৰফেক্ট কৰিছো এতিয়া আমি কি পঢ়িম ফিউচাৰ পাৰফেক্ট এতিয়া ফিউচাৰ পাৰফেক্ট মানে কি এতিয়া আগৰ যি দুটা পাৰফেক্ট টেন্স গৈছে প্ৰেজেন্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট ইয়াত প্ৰত্যেকটোতে কি নিৰ্দিষ্ট সময় এনেকুৱা কথা আছিল তাৰমানে কি সম্পন্ন পাৰফেক্ট মানে কি সম্পন্ন হ'ব বুজায় এতিয়া প্ৰেজেন্ট পাৰফেক্ট আছিলে কি কোনো আগতে আৰম্ভ হৈছিল ইতিমধ্যে সম্পন্ন হোৱা পাষ্টটো কি আছিলে আগতেই সম্পন্ন হৈছিল কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত সম্পন্ন হৈছিল ফিউচাৰ পাৰফেক্ট কি হ'ব তাৰমানে ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত এটা কাম সম্পন্ন হোৱা বুজালে কি হ'ব ফিউচাৰ পাৰফেক্ট ইয়াৰ ডেফিনেশ্যন মানে কি দ্য ফিউচাৰ পাৰফেক্ট টেন্স ডেছক্ৰাইব এন একশ্যন that will be completed by specific time in the future important point তাৰমানে কি ভৱিষ্যতৰ কোনো এটা স্পেচিফিক টাইম নিৰ্দিষ্ট সময়ৰ আগতে কোনো এটা কাম সম্পন্ন হ'ব বুজালে কি হয় ফিউচাৰ পাৰফেক্ট টেন্স হ'ব ইয়াৰ ফৰ্মেশ্যন এনেকুৱা সাবজেক্ট প্লাছ শ্বেল হেভ অৰ উইল হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে যেহেতু পাৰফেক্ট টেন্স গতিকে কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব ইয়াৰ এক্সাম্পল দিছে উই উইল হেভ ফিনিছ দ্য প্ৰজেক্ট বাই ফ্ৰাইডে এই চেণ্টেন্সটো বা এই এক্সাম্পলটো তোমালোকে বুজিবলৈ যত্ন কৰিবা তেওঁ কামটো সম্পন্ন কৰিব বা প্ৰজেক্টটো সম্পন্ন কৰিব শুক্ৰবাৰলৈকে তেওঁ কামটো কমপ্লিট কৰিব এইটো কি বুজায় ইয়াৰ পৰা তুমি কি বুজিছা মানে কোনো এটা নিৰ্দিষ্ট সময়ৰ আগতে কোনো এটা কাম সম্পন্ন হোৱা বা কোনো এটা ঘটনা সম্পন্ন হোৱা বুজালে কি হয় ফিউচাৰ পাৰফেক্ট হয় ঠিক তেনেকে এই শুক্ৰবাৰৰ আগত যে প্ৰজেক্টটো কমপ্লিট কৰিব ভৱিষ্যতত কৈছে কৰি আছে বা কৰিছে এইটো নহয় বুজোৱা নাই কৰিব বুলি কৈছে শুক্ৰবাৰৰ আগলৈকে বা শুক্ৰবাৰলৈকে এই প্ৰজেক্টটো কমপ্লিট কৰিব গতিকে ফিউচাৰ পাৰফেক্ট এই ফিউচাৰ পাৰফেক্টৰ কিছুমান কিৱৰ্ড আছে বাই বিফৰ বাই দ্য টাইম when as soon as by next by important এই ইয়াত থকা বেছি ইম্পৰ্টেণ্টটো হ'ল বিফৰ আফটাৰটো আছেই ইয়াৰ লগতে বাই দ্য টাইমটো বহুত ইম্পৰ্টেণ্ট ইয়াত বাই দ্য টাইম বাই নেক্সট উইক তেনেকে আছে বাই 25 বাই দ্য এণ্ড অফ দ্য টুডে এই টেন্সৰ টেবুলটো আমি বেছি গুৰুত্ব দি শিকিব লাগিব আৰু এইটো গুৰুত্ব দিলে আমি অক্সিলাৰিজৰ ব্যৱহাৰ তোমালোকে শিকিব পাৰিবা ঠিক তেনেকে সেইবাবে এই টেবুলটো বনোৱা হৈছে আই শ্বেল হেভ প্লেড মই খেলিম উই শ্বেল হেভ প্লেড আমি খেলিম ইয়াত যদি আমি তোমালোকে মিনিংটো বেছি ইম্পৰ্টেণ্ট নহয় ইয়াত তোমালোকে এই ফৰ্মেশ্যন কেইটা ইম্পৰ্টেণ্ট আৰু ইয়াৰ লগতে অক্সিলাৰিজ কেইটা কেনেকে ব্যৱহাৰ হৈছে সেইটো বেছি ইম্পৰ্টেণ্ট আৰু এইখিনিতে তোমালোকে আৰু এটা কথা ক'বলৈ মই মনত কৰি দিব বিচাৰিছো তোমালোকে ইয়াত চাইছে আইৰ লগত কি আছে শ্বেল আছে উইৰ লগত শ্বেল আছে কিন্তু এনেকুৱা চেণ্টেন্সো আমি পাওঁ যাৰ লগত কি পোৱা যায় উইল পোৱা যায় কি পোৱা যায় উইল এতিয়া উইলটো আমি কিয় পাওঁ এইটো কি মিনিং বুজায় এতিয়া আই শ্বেল হেভ প্লেড মানে কি বুজিছে মই খেলিম হয় নে নাই তেনেকে উই শ্বেল হেভ প্লেড কি খেলিম আমি খেলিম এতিয়া আই উইল হেভ প্লেড বুলি লিখিলে ভুল হ'ব নেকি ভুল নহয় কিন্তু ইয়াৰ অলপহে এটা ডিফাৰেঞ্চ এটা আছে এই ডিফাৰেঞ্চটো এইটোৱেই বেলেগ একো নহয় যে আমি যেতিয়া শ্বেলৰ পৰিৱৰ্তে উইল ব্যৱহাৰ কৰিম বা উইলৰ পৰিৱৰ্তে যেতিয়া শ্বেল ব্যৱহাৰ কৰিম সেই কথাটো জোৰ দিয়া বুজায় কেনেকে এই যদি আইৰ লগত উইল ব্যৱহাৰ কৰি দিওঁ এই শব্দটোৰ বা এই চেণ্টেন্সটোৰ মিনিং কেনেকুৱা হ'ব আই শ্বেল হেভ প্লেড মই খেলিম ঠিক আছে আই উইল হেভ প্লেড যদি দিওঁ কি হ'ব মই খেলিমেই মানে এনেকুৱা বা আমি খেলিমেই তুমি খেলিবাই ইউ উইল হেভ প্লেড তোমালোকে খেলিবাই এনেকুৱা জোৰ দিয়া বুজালে যদি আমি বুজাব বিচাৰো তেতিয়াহ'লে কি হয় আইৰ লগত উইল ব্যৱহাৰ হয় আৰু এইটো সচৰাচৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায় কিতাপবিলাকত বা গোটেই আমি যিবিলাক ষ্টৰী কিতাপ পঢ়ো বা সচৰাচৰ বেছিবিলাক
কাম বেছিবিলাক চেন্টেন্স মিলতে আমি আইৰ লগত উইল লিখিবলৈ মানে এইটো বেছি এচিয়ৰিটি বা বেছি নিশ্চিত কৰি বুজাবলৈ এনেকুৱা আইৰ লগত উইল ব্যৱহাৰ কৰা হয়। আশা কৰোঁ তোমালোকৰ এইটো কনচেপ্ট ক্লিয়াৰ হৈছে। তে পাৰফেক্ট টেন্সৰ তোমালোকৰ যি কনচেপ্ট আছিল, পাৰফেক্ট টেন্স মানে কি কৈছিলো, সম্পন্ন হোৱা বা কমপ্লিট হোৱা, যেনেকে প্ৰেজেন্ট পাৰফেক্ট ইতিমধ্যে সম্পন্ন হোৱা, পাষ্ট পাৰফেক্ট অতীতত সম্পন্ন হোৱা, ফিউচাৰ পাৰফেক্ট কি হ'ব, ভৱিষ্যতত সম্পন্ন হোৱা। এই সম্পন্ন হোৱা যি ধাৰণা এইটো বুজাবলৈ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। আশা কৰোঁ তোমালোকে ফিউচাৰ পাৰফেক্ট টেন্সৰ কনচেপ্টটো ক্লিয়াৰ হ'ল। ইয়াৰ পিছত আহিব পাৰফেক্ট কণ্টিনিউৱাছ। পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো আমাৰ বহুত ইম্পৰ্টেণ্ট। তাৰ ভিতৰত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছটো বহুত ইম্পৰ্টেণ্ট, কাৰণ এইটো টেন্স পৰীক্ষাত প্ৰায়ে আহি দেখিবলৈ পোৱা যায়। আৰু এইটো টেন্স মানে কি, এতিয়া তোমালোকে চোৱা, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে হ'ল কোনো এটা কাম বা ঘটনা অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজালে। মনোযোগ দিবা দেই, এইটো বহুত ইম্পৰ্টেণ্ট কথা। অতীতত আৰম্ভ হৈ কিন্তু বৰ্তমান সময়লৈকে চলি আছে, শেষ হোৱা নাই। আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি পাইছিলো, যে অতীতত আৰম্ভ হৈছিল কামটো কিন্তু ইতিমধ্যে শেষ হৈ গৈছে বা তাৰ প্ৰভাৱটো আছে। কামটো নাই, তাৰ প্ৰভাৱটো আছে। কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্সে এইটো নকয়। প্ৰেজেন্ট পাৰফেক্ট টেন্সে কয় যে অতীতত কাম আৰম্ভ হৈছিল কিন্তু বৰ্তমান সময়লৈকে চলি আছে, একদম প্ৰগ্ৰেছ হৈ আছে, চলি আছে কামটো। এইটো অৰ্থ বুজাবলৈ কি হয়, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজালে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুজায়। তেনেকে তাৰ এক্সাম্পল আমি যদি চাওঁ অলপ, শ্বি হেজ বিন ৱৰ্কিং অন দ্য এছাইনমেণ্ট ফৰ 5 days। তেওঁ এই এছাইনমেণ্টটোত যোৱা 5 দিন ধৰি কাম কৰি আছে, বা তাই এই এছাইনমেণ্টটোত 5 দিন ধৰি কাম কৰি আছে। এই 5 দিন ধৰি কাম যে কৰি আছে, তাৰ মানে কি, কামটো 5 দিন আগতে আৰম্ভ, চৰি 5 দিন নহয়, 2 days, চৰি মিষ্টেক, চৰি। চোৱা, 2 দিন ধৰি কাম কৰি আছে। তাই এই এছাইনমেণ্টটোত 2 দিন ধৰি কাম কৰি আছে। এই 2 দিন এই কামটো যে কৰি আছে, তেওঁ আৰম্ভ কেতিয়া হৈছিল, 2 দিন আগত, কিন্তু কামটো এতিয়াও চলি আছে, কমপ্লিট হোৱা নাই। কমপ্লিট হোৱা হলে প্ৰেজেন্ট পাৰফেক্ট হলে হয়, কিন্তু চলি আছে কামটো, গতিকে কি হ'ব, কণ্টিনিউৱাছ। আশা কৰোঁ তোমালোকে এইটো কনচেপ্ট ক্লিয়াৰ হৈছে। ইয়াৰ ফৰ্মেশ্যনটো এনেকুৱা, ছাবজেক্ট প্লাছ হেভ বিন, হেজ বিন প্লাছ ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট, বা ভাৰ প্লাছ ING, এনেকৈ কৈছোঁ। তে এই ফৰ্মেশ্যনটো তোমালোকে শিকিবলৈ যত্ন কৰিবা আৰু এইটো বুজিবলৈ যত্ন কৰিবা। ফৰ্মেশ্যনটো শিকাৰ আগত তোমালোকে ইয়াৰ মিনিং মানে কি, এইটো কোনো এটা কাম আগতে আৰম্ভ হৈ বৰ্তমান সময়লৈ চলি থকা বুজালেই কি হ'ব, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। মনত ৰাখিবা দেই। ইয়াৰ এই টেন্সটোৰ বেছি ইম্পৰ্টেণ্ট কিৱৰ্ডছ দুটা হ'ল ফৰ আৰু চিন্স। ফৰ আৰু চিন্স, ফৰ আৰু চিন্স, এই দুটাৰে কাৰেক্ট টেন্স প্ৰায়ে আহি দেখিবলৈ যায়। এনেকুৱা কোনো এক্সাম নাই যে ক'ব পাৰি যে ফাইনেল এক্সাম নাই, বৰ্ড এক্সাম যেনেকে মেট্ৰিক ফাইনেল বা হওক বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল হওক, এই দুটা পৰীক্ষাত কোনো এটা নহয়তো কোনো এটা আহে, মানে এই ফৰ বা চিন্সৰ কাৰেক্ট টেন্স আমাক কৰিবলৈ দিয়ে। তো আমি গতিকে এই টেন্সটো আমি অলপ ভালকে বুজি ল'ম। ভালকে বুজাৰ একো নাই, একেবাৰে সহজ, তোমালোকে জাষ্ট কনচেপ্টটো ক্লিয়াৰ কৰা, তেতিয়া ইজিলি বুজি পাবা। এই টেবুলটোলৈ যদি তোমালোকে চোৱা, আৰু ফ্ল' হ'ব, তোমালোকৰ ক'বলৈ আৰু ফ্ল' হ'ব। এই প্ৰনাউন কেইটাৰ লগত বা নাউন কেইটাৰ লগত কেনেকে মজুলেজ ব্যৱহাৰ কৰিম, এইটো তোমালোকৰ ক্লিয়াৰ হ'ব। আই হেভ বিন প্লেয়িং, মই খেলি আছো। উই হেভ বিন প্লেয়িং, আমি খেলি আছো। এই অসমীয়া অৰ্থত এই চেণ্টেন্সটো অসমীয়া অৰ্থ প্ৰেজেন্ট কণ্টিনিউৱাছ নিশ্চয় শুনা যায়, হয় নে নাই? কিন্তু আমি কমপ্লিট চেণ্টেন্স লিখা নাই। ইয়াত ফৰ্মেশ্যনৰ মতেহে অলপ চেণ্টেন্স লিখিছো, অবজেক্ট দিয়া নাই। আৰু ইয়াত কি দিছো, চাবজেক্ট দিছো, অক্সিলাৰী দিছো আৰু ভাৰ্ব দিছো, হৈ গৈছে। কিন্তু অবজেক্ট আছে, বাকী চেণ্টেন্সটো আছে। তোমালোকৰ প্ৰেক্টিচৰ কাৰণে বা এই তোমালোকৰ যাতে প্ৰনাউনৰ লগত অক্সিলাৰীছৰ কোনো কনফিউজন নাথাকে। আৰু এইটো বহুত ইম্পৰ্টেণ্ট এটা হেৰি হয়, আমাৰ অক্সিলাৰী যদি আমি ভুল কৰি দিওঁ, আমাৰ সেই গোটেই টেন্সটোৱে চেঞ্জ হৈ যাব। কাৰণ গোটেই টেন্সৰ যিটো ফৰ্মেশ্যনৰ বা টেন্সটোৰ যি বিশেষত্ব বা টেন্সটোৰ যি পিকুলাৰিটি বা নিৰ্দিষ্টতা, সেইটো তাৰ অক্সিলাৰীছৰ পৰা আমি ফাইণ্ড আউট কৰিব পাৰি। গতিকে এই অক্সিলাৰীজ কেইটাৰ ব্যৱহাৰ আমি ভালকে শিকিব লাগিব। সেইকাৰণে তোমালোকে এই টেবুলটো তোমালোকে ভালকে চাই ল'বা। এতিয়া প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ আমি পালো কি, অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে, মানে বৰ্তমানলৈকে চলি আছে। কথাটো মনত ৰাখিবা দেই পইণ্টটো। ইয়াৰ পিছত টেন্সটোলৈ আমি গুচি যাওঁ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া প্ৰেজেন্ট পাৰফেক্ট কি আছিলে, অতীতত কাম আৰম্ভ হৈছিলে কিন্তু বৰ্তমান সময়লৈকে চলি আছিলে। কিন্তু পাষ্ট পাৰফেক্ট কি হ'ব, মানে অতীতত কামটো আৰম্ভ হৈ অতীতৰে কোনো এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল, চলি আছিল। কিন্তু সেইটো শেষ কেতিয়া হৈছে এতিয়া ইম্পৰ্টেণ্ট নহয়, মানে কামটো অতীততে আৰম্ভ হৈছিল কিন্তু চলি আছিল আকৌ কি, অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল। বুজিবলৈ যত্ন কৰিবা দেই। অতীতত কোনো এটা কাম আৰম্ভ হৈ কোনো এক নিৰ্দিষ্ট সময়লৈকে চলি থকা বুজালে কি হয়, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। যেনেকে describes an ongoing action that started and continued up to a specific point or another action in the past, মানে অতীতৰে
কোনো অতীতত কাম এটা আৰম্ভ হ'ল অতীতৰে কোনো এটা নিৰ্দিষ্ট সময়ত বা কোনো এটা নিৰ্দিষ্ট আগত কি কামটো চলি আছিল এনেকুৱা অৰ্থ বুজালে কি হয় পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ এইটো ফৰ্মেশ্যন একেবাৰে সহজ সাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ প্লাছ আইএনজি প্লাছ অবজেক্ট এই টেন্সটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ কাৰেক্ট টেন্সটো আমি পৰীক্ষাত আহিবলৈ দেখিবলৈ নাপাওঁ যিহেতু এইটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াছটো আমাৰ পাষ্ট কন্টিনিউয়াছৰ একদম 98% সেম বুলি ক'ব পাৰি কিন্তু কেতিয়াবা কেতিয়াবা আমাক এনেকুৱা সেন্টেন্স কাৰেক্ট কৰিবলৈ দি দিয়ে এক্সামত তাৰমানে এইটো যিটো আমাৰ টেন্সৰ যিটো মেইন কনচেপ্ট আমি বেচিক্স ক্লিয়াৰ কৰি আছো সেইটো আমাৰ শিকিবই লাগিব তো গতিকে সেইকাৰণে আমি এইটো শিকিম যেনেকে দে হেড বিন ৱেইটিং ফৰ আৱাৰ্ছ ৱেন দ্য বাছ ফাইনেলি এৰাইভড তেওঁলোকে কি কৰিছিলে ঘণ্টাই ঘণ্টাই অপেক্ষা কৰি আছিল বাছটো নাহালৈকে বাছটো নাহালৈকে বাছটো অহালৈকে সিহঁতে ঘণ্টাই ঘণ্টাই অপেক্ষা কৰি আছিল এতিয়া চোৱা আমাৰ ডেফিনিশ্যন কি আছিলে অতীতত কোনো এটা কাম আৰম্ভ হৈ কোনো এক নিৰ্দিষ্ট সময় বা মুহূৰ্তলৈকে কামটো চলি আছিল বুজালে এতিয়া বাছটো অহালৈকে সিহঁতেতো অপেক্ষা কৰিয়ে আছিল তো অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতে কামটো কৰি আছিল বা ঘটনাটো হৈ আছিল এইটো অৰ্থ বুজাইছে গতিকে এইটো কি পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ এই পাষ্ট পাৰফেক্ট কন্টিনিউয়াছৰ কোনো নিৰ্দিষ্ট কোনো হি নাই কিৱৰ্ডছ নাই তথাপিও এইকেইটা কিৱৰ্ডছ আমাৰ কেতিয়াবা কেতিয়াবা ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায় চেণ্টেন্সত গতিকে আমি কিৱৰ্ডছ কেইটা অলপ এনেই শিকি ল'ম শিকি মানে কেতিয়াবা কেতিয়াবা আমাৰ প্ৰয়োজন হ'ব পাৰে সেই গতিকে তোমালোকে শিকি ল'বা এই টেবুলটো তোমালোকে মন কৰা এইটো ফৰ্মেশ্যনটো একেই খালি কি আই হেড বিন প্লেইং উই হেড বিন প্লেইং এতিয়া চোৱা এই ফৰ্মেশ্যন তোমালোকে অলপ কণ্টিনিউৱাছ মানে কি আছিলে ভাৰ্বৰ লগত আই এন জি ঠিক আছে পাৰফেক্ট মানে কি আছিলে হেভ হেজ হেড পাৰফেক্ট যদি পাৰফেক্ট মানে কি হেভ হেজ হেড কিন্তু প্ৰেজেন্ট নে পাষ্ট নে ফিউচাৰ সেইটো আমি ডিচাইড কৰিম কি সেইটো আমাৰ বেলেগত অক্সিলাৰি আছে সেইকেইটা লৈ তোমালোকে এনেকুৱা শ্বৰ্ট ট্ৰিক্স যে তোমালোকে যিকোনো টেন্সৰ তোমালোকে শিকিব পাৰিবা তাহা কৰি তোমালোকে এইটো কনচেপ্ট ক্লিয়াৰ হৈছে তাৰপিছত টেন্সটো হ'ল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ এতিয়া তোমালোকে চোৱা প্ৰেজেন্ট পাৰফেক্ট কি মানে কি আছিল ফিউচাৰ পাষ্ট পাৰফেক্ট মানে কি আছিল সেই দুটা যদি তোমালোকে বুজি পোৱা এইটো এনেই বুজি পাবা প্ৰেজেন্ট পাৰফেক্ট মানে কি আছিল আগৰ পৰাই কাম এটা এতিয়ালৈকে চলি আছে পাষ্ট পাৰফেক্ট মানে কি আছিল আগতে কাম এটা আৰম্ভ হৈ কোনো এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল ফিউচাৰ পাৰফেক্ট কি হ'ব চলি আছে চলি আছিল চলি থাকিব এইটো হ'ব নাই তে ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময় বা কোনো এটা নিৰ্দিষ্ট মুহূৰ্তৰ আগলৈকে কাম এটা চলি থাকিব বুজালে যেনেকে দ্য ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ডিছক্ৰাইব এন অনগোয়িং একশ্যন ডেট উইল কণ্টিনিউ আপ আনটিল এ স্পেচিফিক পইণ্ট ইন দ্য ফিউচাৰ বুজি পাইছা তোমালোকে তাৰমানে কি ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময় বা কোনো এটা নিৰ্দিষ্ট মুহূৰ্তৰ আগলৈকে কোনো এটা কাম চলি থাকিব বুজালে এনেকুৱা অৰ্থ বুজালে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় ফৰ এক্সাম্পল যদি চাওঁ আই উইল হেভ বিন ৱেইটিং হিয়াৰ ফৰ 3 hours টুমৰো এট 6 PM মই অহাকালি মই অহাকালি 6টা বজাত অহাকালি 6টা বজাত 3 ঘণ্টাৰ বাবে অপেক্ষা কৰি থাকিম মই অহাকালি 6টা বজাত 3 ঘণ্টা বাবে অপেক্ষা কৰি থাকিম এটা চোৱা ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময় কোনটো ইয়াত 6 PM হয়নে নাই এট 6 PM 6টা বজা আগলৈকে 3 ঘণ্টালৈকে ৱেইট কৰি থাকিম 3 ঘণ্টালৈকে কামটো চলিয়ে থাকিব এইটো অৰ্থ বুজাইছে কি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰো আমাৰ কাৰেক্ট টেন্সত ব্যৱহাৰ হ'বলৈ বা ব্যৱহাৰ হোৱা নেদেখোঁ আমি বা আমি পোৱা নাই বা এইটো কেতিয়াবা কেতিয়াবা চামটাইমছ ইউজ হয় বিশেষকৈ এইবিলাক কিতাপবিলাক পঢ়োঁতে এইবিলাকত থাকে বেছিভাগ কথাই তো এইটো আমাৰ শিকিব লাগিব তো ইগন'ৰ কৰিব নোৱাৰিম আমি কনচেপ্টটো ক্লিয়াৰ লাগিব এটলিষ্ট ইয়াৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ছাবজেক্ট প্লাছ শ্বেল হেভ বিন উইল হেভ বিন প্লাছ ভাৰ প্লাছ আইন চ' অক্সিলাৰিছৰ যিটো চিৰিজ বহুত দীঘল দেই অক্সিলাৰি চিৰিজটো বহুত দীঘল যেনেকে শ্বেল হেভ বিন প্লাছ ভাৰ প্লাছ আই এন জি প্লাছ ছাবজেক্ট এতিয়া শ্বৰ্টকে তোমালোকে মনত ৰাখিবা এতিয়া আগতে যে কৈছিলো পাৰফেক্ট টেন্স থাকিলেই কি হয় বাৰবৰ থাৰ্ড ফৰ্মেট চোৱা বিন বোলা শব্দটো কিন্তু কোনো ৱৰ্ড কোনো হেৰি নাই কোনো বি যিটো আছে বিৰ আমাৰ থাৰ্ড ফৰ্ম কি বিন তো সেই গতিকে এইটো পাৰফেক্ট টেন্সত বাৰবৰ থাৰ্ড ফৰ্ম হ'ল যিটো কণ্টিনিউৱাছ টেন্স ভাৰ্ব লগত কি মেইন ভাৰ্বৰ লগত আই এন জিটো লাগিবই কণ্টিনিউৱাছ মানে মেইন ভাৰ্বৰ লগত আই এন জি আৰু পাৰফেক্ট মানে কি ভাৰ্বৰ থাৰ্ড ফৰ্ম এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম বুলি আমি বিটো আমি বনাই ল'ব পাৰোঁ বা এনেকে হয় এইটো নিয়ম শ্বেল হেভ বিন উইল হেভ বিন এইখিনি তোমালোকে আশা কৰি বুজি পাইছা ইয়াৰ টেবুলটো চোৱা আই শ্বেল হেভ বিন প্লেইং মই খেলি থাকিম উই শ্বেল হেভ বিন প্লেইং আমি খেলি থাকিম উই উইল হেভ বিন প্লেইং তুমি খেলি থাকিবা তোমালোকে খেলি থাকিবা এই টেবুল তোমালোকে মনোযোগ দি অলপ পঢ়ি ল'বা
এইখিনিতে আমি ইতিমধ্যে ক্লিয়াৰ কৰিলো, আমাৰ টেন্সৰ বেছিক ক্লিয়াৰ কৰিছো। আগৰ তোমালোকে কনচেপ্ট ক্লিয়াৰ হৈছে। তোমালোকে যদি বুজি নোপোৱা, টেন্সত যদি কনফিউজন থাকে, ভিডিঅ'টো আৰু এবাৰ চোৱা, আৰু ভিডিঅ'টি পজ কৰি কৰি তোমালোকে চাব পাৰা, আৰু এই নোটছ কেইটা তোমালোকে লৈ ল'ব পাৰা, এইটো পাৰা ভিডিঅ' পজ কৰি। আৰু এইখিনি কৰিলে তোমালোকৰ আশা কৰো টেন্সৰ বেছিক্স ক্লিয়াৰ হৈ যাব, একেবাৰে হৈ যাব। আৰু তোমালোকৰ যদি টেন্সৰ বেছিক্স ক্লিয়াৰ নাথাকে, তোমালোকৰ কাৰেক্ট টেন্স কৰা বা বেলেগ কিবা গ্ৰামাৰৰ কিছুমান চল্ভ কৰা তোমালোকৰ বাবে টান হৈ পৰিব, তোমালোকে নোৱাৰিবা। গতিকে টেন্সৰ বেচিছখিনি তোমালোকে ক্লিয়াৰ কৰি লোৱা। এইখিনিতে তোমালোকৰ অলপ প্ৰেক্টিচ এটা আছে, তোমালোকে এনেকৈও প্ৰেক্টিচ কৰিব পাৰা। কিছুমান ভাৰ্ব ল'ব পাৰা নিজৰ ইচ্ছামতে, যেনেকে ইয়াত ইট, ৰাইট, ডু, মেক, ড্ৰ, এইবিলাক ভাৰ্ব মই লৈছো। তাৰ পৰা মই আগতে এই গোটেইকেইটা চেন্টেন্স লিখিছো। কেনেকে? এতিয়া চোৱা, প্ৰথমতে আমি কি যদি প্ৰেজেন্ট টেন্স লওঁ, প্ৰেজেন্ট টেন্সৰ কেইটা ভাগ থাকিব? প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কন্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ। যেনেকে আই ইট ৰাইচ, মই ভাত খাওঁ। আই এম ইটিং ৰাইচ, মই ভাত খাই আছো। আই হেভ ইটেন ৰাইচ, মই ভাত খালো। আই হেভ বিন ইটিং ৰাইচ, মই ভাত খাই আছো। আই এট ৰাইচ। এতিয়া তাৰপিছত এইটো চাৰিটা গ'ল আমাৰ প্ৰেজেন্ট টেন্সৰ। এতিয়া তাৰ পিছৰ চাৰিটা কি হ'ব? পাষ্ট টেন্সৰ। কেনেকে আছে? আই এট ৰাইচ, মই খাইছিলো। উই ৱেৰ ইটিং ৰাইচ, মই ভাত খাই আছিলো। উই হেড ইটেন ৰাইচ, আমি ভাত খাইছিলো। উই হেড বিন ইটিং ৰাইচ, আমি ভাত খাই আছিলো। আই শ্বেল ইট ৰাইচ, এইটো ফিউচাৰত আহি যাব। পিছত কি? আই শ্বেল ইট ৰাইচ, মই ভাত খাম। হি উইল বি ইটিং ৰাইচ, তেওঁ ভাত খাই থাকিব। উই উইল হেভ ইটেন ৰাইচ, তেওঁ ভাত খাব বা খাই শেষ কৰিব। ইউ উইল হেভ বিন ইটিং ৰাইচ, তোমালোকে বা তুমি ভাত খাই থাকিবা। এইটো এনেকৈ তোমালোকে প্ৰেক্টিচ কৰিব পাৰা। যিকোনো ভাৰ্ব লৈ তোমালোকে এইটো বেছি দিন নহয়, 4 বাৰ 5 বাৰকে তোমালোকে লিখিব, কমপক্ষে ডেইলি 2 বাৰ 3 বাৰকে লিখিব চেষ্টা কৰিবা। এইখিনি লিখিলে কি হ'ব? তোমালোকৰ টেন্সৰ যিবিলাক ফৰ্মেশ্যন আছে বা যিটো ষ্ট্ৰাকচাৰ আছে, এইটো ক্লিয়াৰ হৈ যাব। ইয়াৰ লগত তোমালোকে নিজৰ চেন্টেন্স মেকিং কৰিব পাৰিবা। আৰু চেন্টেন্স লিখাৰ যি মেইন যিটো ফৰ্মেশ্যন আছে, যেনেকে ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, এই তিনিটা তোমালোকে মনত ৰাখিবা। এইটাৰ লগত ক'ত কেতিয়া কোন টেন্সৰ লগত কি হ'ব, যেনে প্ৰেজেন্ট টেন্সত ছাবজেক্টৰ লগত কি কি হয়, ভাৰ্বৰ কি হৈ যায়। আমাৰ মেইন খেলা কি? ছাবজেক্ট আৰু ভাৰ্বতে। তে এনেকে তোমালোকে প্ৰেক্টিচ কৰিলে, আৰু মই আশা কৰো তোমালোকে সম্পূৰ্ণৰূপে টেন্সৰ বেচিক্স ক্লিয়াৰ হৈ যাব। তে এইখিনিতে মই তোমালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই আশা কৰিছো তোমালোকৰ টেন্সৰ যি কনচেপ্ট, এইটো ক্লিয়াৰ হৈ যাব। যদি কিবা ডাউটছ থাকে তোমালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু এই বুলি কৈ মই ভিডিঅ'টি আজি সামৰণি মাৰিলো। ইয়াৰ পৰৱৰ্তীত মই কাৰেক্ট এনচাৰ চিৰিজ লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, শ্বেয়াৰ কৰি দিয়া। আৰু মোৰ সেই চিৰিজটো, টেন্স কাৰেকশ্যনৰ চিৰিজটো, গ্ৰামাৰৰ বাকী যিমান চিৰিজ আছে মই দিবলৈ যত্ন কৰিম, যাতে তোমালোকৰ পৰীক্ষাৰ সহায়ৰ বাবে সহায়ক হয়। আৰু বিশেষকৈ যিসকলে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম, যেনেকে ADRE আছে, আছাম টেট আছে, CTET আছে, তেওঁলোকৰ প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে, এতিয়াই সময়। তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া। এতিয়াৰ পৰা যদি বেচিছ ক্লিয়াৰ থাকে, তোমালোকে ভালকে নিজৰ প্ৰিপাৰেশ্যন আগবঢ়াই লৈ যাব পাৰিবা। বিশেষকৈ SSLC ফাইনেল বা HS ফাইনেলৰ যি ষ্টুডেণ্টছ আছে, তোমালোকে এতিয়াও সময় আছে নিজৰ টেন্সৰ বা গ্ৰামাৰৰ যিবিলাক বেচিক্স আছে, সেইকেইটা ক্লিয়াৰ কৰিলো এতিয়াই। আৰু মই আশা কৰোঁ তোমালোকৰ ইংলিছৰ গ্ৰামাৰত কোনো নাম্বাৰৰ কমি নাথাকিব। ইয়াৰ লগতে মই আজি জনাই দিব বিচাৰোঁ, মই তোমালোকৰ গোটেই কিতাপৰ যি ইংলিছ টেক্সট আছে, বিশেষকৈ ক্লাছ 10 আৰু ক্লাছ 12 ইংলিছ টেক্সটৰ মই এনালাইচিছ কৰিবলৈ যত্ন কৰিম। মই ভিডিঅ'বিলাক সময়মতে দিবলৈ চেষ্টা কৰিম। তাৰ প্ৰতি লক্ষ্য ৰাখি মই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আহোম।